বিদ্যালয়তে সুৰক্ষিত নহয় এতিয়া ছাত্ৰী দিন দুপৰতে এগৰাকী ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ এতিয়া উত্থাপন হৈছে। তিনি লম্পতে মিলি যৌন আতিশয্য চলাইছে এগৰাকী ছাত্ৰীক। দুই কিশোৰ আৰু এজন যুৱকে মিলি যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে। আৰু এতিয়া বিদ্যালয়তে সুৰক্ষিত নহয় ছাত্ৰী দিন দুপৰতে ছাত্ৰীক যৌন নিৰ্যাতন। দুই কিশোৰ আৰু এজন যুৱকৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে অভিযুক্ত দুই কিশোৰ সহ যুৱক দিলদাৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ উমান পাই যিহেতু শিক্ষাৰ্থী ৰাইজে অভিযুক্তক আটক কৰি গতাই দিছে আৰক্ষীক। ফুচুলাই বিদ্যালয়ৰ পিছফালে নি যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে দুই কিশোৰ আৰু এজন যুৱকৰ বিৰুদ্ধে। বঙাইগাঁও জিলাৰ বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই জঘন্য ঘটনা। মানৱ সমাজক লজ্জানত কৰা অন্য এক জঘন্য ঘটনা সংঘটিত হৈছে। এবাৰ বিদ্যালয়তে সুৰক্ষিত নহয় ছাত্ৰী দিন দুপৰতে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা হৈছে। দুই কিশোৰ আৰু এজন যুৱকে মিলি সৰ্বনাশ কৰিলে ছাত্ৰীক। ফুচুলাই বিদ্যালয়ৰ পিছফালে নি যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্ত দুই কিশোৰ আৰু যুৱক দিলদাৰ আলীৰ বিৰুদ্ধে। ঘটনাৰ উমান পাই শিক্ষাৰ্থী ৰাইজে অভিযুক্তক আটক কৰি গতাই দিছে আৰক্ষীক। বঙাইগাঁও জিলাৰ বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তে সংঘটিত হৈছে এই জঘন্য ঘটনা। মানৱ সমাজক লজ্জানত কৰা অন্য এক ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ বিদ্যাপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে ছাত্ৰীক যৌন নিৰ্যাতন। বিদ্যালয়তে সুৰক্ষিত নহয় এতিয়া ছাত্ৰী। বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুই কিশোৰ আৰু এজন যুৱকে মিলি যৌন আতিশয্য চলাই এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক। বিদ্যালয় চলি থকাৰ সময়তে বিদ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি ছাত্ৰীগৰাকীক চল চক্ৰান্তৰে বিদ্যালয়ৰ পিছফালে নিয়ে এজন যুৱক আৰু দুই কিশোৰে মিলি যৌন আতিশয্য চলায় আৰু এজনে সমগ্ৰ ঘটনা মোবাইলৰ কেমেৰাত বন্দী কৰে। এক জঘন্য এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছে। যিটো বিদ্যালয় চলি আছিলে আৰু বিদ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি ছাত্ৰীগৰাকীক চল চক্ৰান্তৰে বিদ্যালয়ৰ পিছফালে নিছিলে এজন যুৱকে আৰু অন্য এজন কিশোৰে মিলি যৌন আতিশয্য চলাইছিল। আৰু অন্য তৃতীয় নম্বৰ যুৱকজনে সমগ্ৰ ঘটনা মোবাইলৰ কেমেৰাত বন্দী কৰে। আৰু ঘটনাৰ উমান পাই যিহেতু বিদ্যালয়ৰ অইন শিক্ষাৰ্থী তথা স্থানীয় ৰাইজে লম্পট তিনিটাকে ইতিমধ্যে আটক কৰিছে, আৰক্ষীক গতাই দিয়া হৈছে। লম্পট তিনিটা হৈছে যুৱক দিলদাৰ আলী সহ কিশোৰ শেখ আৰু কৰিমে মিলিয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বিদ্যাপুৰ আৰক্ষী। আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যিহেতু দিন দুপৰতে এনেদৰে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা হৈছে। বিদ্যালয়ৰ পৰা ফুচুলাই দিয়ে এনেদৰে তিনিজন যুৱকে মিলি এনেদৰে যৌন আতিশয্য চলাইছে এগৰাকী ছাত্ৰীক। বঙাইগাঁও জিলাৰ বিদ্যাপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এতিয়া বিদ্যালয়তে সুৰক্ষিত নহয় ছাত্ৰী আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। হয়, খুব দুখ আৰু পৰিতাপৰ কথা যে এইখন সমাজত বা দেশত নাৰী সুৰক্ষা নাই, ছাত্ৰ সুৰক্ষা নাই। বিদ্যাপুৰ হাইস্কুলত ক্লাছ 10ত এইবাৰ পঢ়ি আছে। তেওঁ আজি বিদ্যালয়ত আহিছে তেওঁৰ ফৰ্ম ল'বলৈ, কিন্তু তিনিজন দুষ্ট চক্ৰই, তিনিজন একেটা গাঁৱৰে ল'ৰা। ছোৱালীজনী কি কৰিলে, ছোৱালীজনীক কৈছে যে তোমাৰ দেউতাকে ফোন কৰিছে। তেওঁলোকে কিন্তু অনাধিকাৰে বিদ্যালয়ত প্ৰৱেশ কৰিছে। তেওঁলোকৰ কোনো নাই, ষ্টুডেণ্ট নহয়, এক্স ষ্টুডেণ্ট আৰু কিছুমান ষ্টুডেণ্টো নহয়। তেওঁলোকে গৰু চৰু চলায়, এজনমান ষ্টুডেণ্ট পঢ়ি আছে। যিয়ে নহওক সিহঁতে আজি বিনা ইতে চান্স বুজি, প্ৰিন্সিপাল যিহেতু ব্যস্ত আছিল, তেখেত সেই সময়ত পিছফালে গৈছিল। যিহেতু হাই ছেকেণ্ডেৰী আছিল, হাই ছেকেণ্ডেৰীৰ ওপৰত গৈছে। তাৰ তেওঁক কৈছে যে আপোনাৰ দেউতাকে আপোনাক ফোন মাৰিছে, তোমাক ফোন মাৰিছে, কিবা এটা প্ৰব্লেম হৈছে, ফৰ্মটো লোৱাৰ কাৰণে কিবা ডকুমেণ্ট লাগে। সেই বুলি তেওঁক পিছফালে মাতি লৈ গৈছিল আৰু তেওঁলোকে কিবা এটা প্ৰয়াস কৰিবলৈ চেষ্টা কৰিছে, ধৰ্ষণ কৰিবলৈ। আৰু সেইখিনি খুব দুখৰ কথা যে আমাৰ এইখন সমাজত ছোৱালীসকল যদি শিক্ষা বিদ্যালয়ত হয়, বিদ্যালয় প্ৰাংগণত বা বিদ্যালয় বাউণ্ডেৰীৰ ভিতৰতে হৈছে। সেইটোৱে মই ক'ব বিচাৰিছোঁ যে ফুচুলাই লৈ গৈছিল। তেওঁক কৈছে যে তোমাৰ দেউতাকে তোমাক কিবা ডকুমেণ্ট লাগে, মোৰ মোবাইলত দিব, কথা ক'ব লাগে। সেই হিচাপত ফুচুলাই বা এই হিচাপত বুদ্ধি কৰি পিছফালে লৈ গৈছিল। নহয়, এইখন বিদ্যালয়ৰ ছাত্ৰ নহয়। তেখেতসকলকতো দেখোঁতে এটা বুজা যায় যে তেখেতসকল যে শিক্ষাৰ লগত, যদিও মই নাভাবোঁ যে সিহঁতে শিক্ষাৰ লগত কোনো জড়িত আছে, কাৰণ শিক্ষাৰ লগত জড়িত থাকি এটা শিক্ষানুষ্ঠানত গৈ তেনেকুৱা ধৰণৰ অপকৰ্ম নকৰিলহেঁতেন। এইটো খুব দুখৰ কথা। আৰু বিশেষ কৰি ছোৱালীজনী একদম নম্ৰ ভদ্ৰ, ক্লাছ 10ত এইবাৰ উঠিছে।
আৰু ইহঁতকেইটাও দুজন মাইনৰ, দুজন 15 to 16 হ'ব, এজন 21 হ'ব। তে সিহঁতি আজিৰ তাৰিখত এনেকুৱা কৰাটো মানে কি, এই ছোৱালীজনী তেওঁলোকক কিয় মানে আশ্ৰয়টো বা কথাটো পাতিছে কিহৰ কাৰণে, একেটা গাঁৱৰে চিনাকি ভাই বন্ধু বা তেনেকুৱা হয়, সেই ক্ষেত্ৰত ভাবিছে যে বোলে মই ছেফ আছোঁ আৰু নিজৰে মানুহ। কিন্তু সিহঁতি যে সেই চক্ৰান্ত কৰি যদি সিহঁতৰ ভিতৰত যদি কোনো বেয়া ভাৱনা নাথাকিলে হয়, তেওঁলোকে সন্মুখতে সেই কথাটো পাতিব পাৰিলে। কিবা এটা কথা ময়ো শুনিবলৈ পালোঁ যে এজনে মানে ভিডিঅ' কৰি আছিল আৰু বাকীবাৰে অলপ ভিডিঅ'টা মানে সেইটো তেওঁক জোৰ জবস্তি কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু সেইটো ভিডিঅ' ফুটেজ ৰেকৰ্ডত সিহঁতে হয়তো পিছত ব্লেকমেইলিং কৰিলে। অসম চৰকাৰ তথা শিক্ষামন্ত্ৰীক মই এইটোৱে জনাব বিচাৰিম যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষা দিব লাগে, নাৰী সমাজক সুৰক্ষা দিব লাগে, বেটি বাচাও বেটি পঢ়াও। ছাত্ৰ ছাত্ৰী যদি স্কুলখনতে যদি সুৰক্ষিত নহয়, তেনেহ'লে সেই ক্ষেত্ৰত সিহঁতে বাহিৰত কেনেকৈ ওলাব। আজি এজন প্ৰিন্সিপাল, আমাৰ প্ৰিন্সিপাল মহোদয়, মই এই ক্ষেত্ৰত একো দুখ নক'ম, কাৰণ তেওঁ অফিচিয়েল কামতে ব্যস্ত আছিল, হয়তো সেই বিষয়ত জনা নাছিল, পিছত হয়তো অৱগত কৰা হ'ল। যিয়ে নহওক মই এইটোৱে ক'ম যে বাহিৰা ছাত্ৰ কেনেকৈ সোমায়, সেইকাৰণে আমি আমাৰ বিশেষ কৰি মই বিদ্যাপৰ হাইস্কুলৰ বা বাকী যিমানবোৰ স্কুল আছে প্ৰত্যেকটো স্কুলে দৃষ্টিগোচৰ ৰাখিব লাগিব কোনজন ছাত্ৰ আমাৰ স্কুলৰ হয় বা আশে পাশে হয় না নহয়, তেওঁ আউট অফ ষ্টুডেণ্ট বা ব্লেক দুষ্ট চক্ৰ আহি আমাৰ বিদ্যালয়ৰ বদনাম কৰিব পাৰে। সেই ক্ষেত্ৰত যাতে অনাগত দিনত চিন্তা চৰ্চা কৰে, লাগিলে আপোনালোকে প্ৰশাসনৰ সহযোগ লওক, যাতে বেলেগ কোনো ই নহয়। না, মই এই ক্ষেত্ৰতো ক'ব বিচাৰিম যে তেওঁলোকে মানে ঘুম পাৰি থকাৰ নিচিনা হৈছে। চকীদাৰ নামত চকীদাৰ হৈছে বা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ কোনো কৰ্ম, তেওঁলোকৰ নিজৰ যিটো ডিউটি সেই ডিউটি পূৰণ কৰিব পৰা নাই। মই এই ক্ষেত্ৰত তেওঁলোকক একদম মানে খুব ধিক্কাৰ জনাইছোঁ। নজৰ ৰখাৰ বিশেষ প্ৰয়োজন আছিল। তেওঁলোকে দেখিব লাগিছিল কোনজন ষ্টুডেণ্ট আহিল, কিয় পিছফালে গ'ল, বিশেষ কৰি কিয় পিছফালে গ'ল। এতিয়া এডমিশ্যন হৈছে আমাৰ ফ্ৰণ্ট ছাইডত, আমাৰ পিছফালে যোৱাৰ কোনো প্ৰয়োজন নাছিল। সেই ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষ ধ্যান দিয়াৰ দৰকাৰ আছে। হয়, আইনগত ব্যৱস্থা আমি যিহেতু গণতন্ত্ৰ দেশত বাস কৰোঁ, আমি আইনক সন্মান জনাওঁ। সেই ক্ষেত্ৰত আমি আইনৰ ওপৰত খুব এটা আশা ভৰসা আছে। অসম চৰকাৰ তথা শিক্ষামন্ত্ৰীকো আমি জনাব বিচাৰিম যে যাতে আমি উচিত ন্যায় পাওঁ আৰু অনাগত দিনত যাতে এনেকুৱা ঘটনা নহয়, আৰু এইটো মই কঠোৰ শাস্তি বিচাৰিছোঁ। এজাহাৰ দিয়া হোৱা নাই। আমাৰ অনামিকা বৰুৱা বাইদেউ এতিয়াও কোৰ্টত আছে বুলি জানিব পাৰিলোঁ। বাইদেউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70990171